হ্যাঁ, নমস্কাৰ। আপোনালোকৰ বাবে এটা ভাল খবৰ যে জিটিৰ ফাইনেল মেৰিট লিষ্ট দিয়া হ'ব আৰু এই লিষ্টত যাৰ নাম থাকিব সিহঁতকহে জব দিয়া হ'ব আৰু জব পাব। আৰু মেবি ন'টিছ মতে কেইটামান নতুন কেণ্ডিডেটো সোমাব পাৰে, তাৰমানে থাৰ্ড লিষ্টও আহিব পাৰে। এনেকুৱা ধাৰণা কৰা গৈছে যে থাৰ্ড লিষ্টত দিব আৰু এই ফাইনেল লিষ্টত যাৰ নাম থাকিব সিহঁতে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু ভেনু হিচাপে গৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আহিব লাগিব। তো এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব ৰাতিপুৱা 11 বজাত 18 আগষ্টৰ পৰা। এইটো হ'ব madhyamik.assam.gov.in এই ৱেবছাইটত গৈ আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি ডাউনলোড কৰি ল'ব পাৰিব এডমিটখন। আৰু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 21 আগষ্টৰ পৰা। তো এইটো এটা ভাল খবৰ যে ফাইনেল মেৰিট লিষ্ট দিব। তো মোৰ মতে কিছুমান নতুন কেণ্ডিডেট ইয়াত ফাইনেল লিষ্টত সোমাই যাব আৰু সিহঁতৰ নিৰ্দিষ্ট ভেনুত এডমিটত দিয়া নিৰ্দিষ্ট ভেনুত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ধন্যবাদ।